হৃদয়তে কৃষ্ণ আছে, শংখ চক্ৰ ধৰি। ৰাম নামে সৰস্বতী কণ্ঠত আছে হৰি। হৃদয়ত কৃষ্ণ আছে, শংখ চক্ৰ ধৰি। ক'ত আছা হৰি বুলি ফুৰিছো বিচাৰি। হৃদয়তে আছা তুমি আত্মাৰ ৰূপ ধৰি। ৰাম নামে সৰস্বতী কণ্ঠত আছে হৰি। হৃদয়ত কৃষ্ণ আছে, শংখ চক্ৰ ধৰি। নামাগো সুখ ভোগ নালাগে মুকুতি। তোমাৰ চৰণে মাগো অমূল্য ভকতি। নামে সৰস্বতী কণ্ঠত আছে হৰি। হৃদয়ত কৃষ্ণ আছে, শংখ চক্ৰ ধৰি। আজি কুহা মেঘৰত পদুম ফুল ফুলিছে, ভকতে গাঁঠিছে মালা। অনৰহ পুৰালৈ প্ৰভুদেৱ আছে ৰৈ, আদৰি আনুগৈ বোলা। আজি নামে ঘৰত পদুম ফুল ফুলিছে, ভকতে গাঁঠিছে মালা।
ধন্যবাদ। ভাল হৈছে পৰিৱেশন। এই নেওয়াবুলিত অকণমান ব্যাঘাত জন্মিছে, সেইকণ শুধৰাই ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সেইকণো শুদ্ধ কৰি মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকল। আইসকল, মই মূল আইক কৈছোঁ, প্ৰথমতে অ' হৰি, তাৰপিছতহে অ' ৰাম। আপুনি আৰম্ভ কৰিছে অ' ৰাম, সেইটো আগলৈ মনত ৰাখিব। আৰু অলপ কষ্ট কৰক, সামৰণিটো নহ'লেই টোকাৰী গীতেৰে সামৰিলে। আৰু কষ্ট কৰিব লাগিব আইসকল, আপোনালোকে আৰু শিকিব লাগিব দেই। কোনোবা এজন গুৰু ধৰক, ভালকৈ শিকক, ভৱিষ্যত উজ্জ্বল হ'ব। ধন্যবাদ। অ হৰি, অ হৰি, অ ৰাম, অ ৰাম, কৃষ্ণ। নাযাইবি গোৱালিৰ ঘৰে মোৰ কলিয়া ঐ। অ নাযাইবি গোৱালিৰ ঘৰে, সমস্ত গোৱালি মোকে পাৰে গালি, কানায়ে আমনি কৰে।
নেপাৰো পুৱাৰ বাকন নদী কৃষ্ণকে নিজাকে কৈছিল কৃষ্ণকে নিজাকে কৈছিল আঙুলি তোৱা লোকৰ বস্তু লুচুমি লোকে বেয়া পায় কৃষ্ণকে নিজাকে কৈছিল পলাই যাই বনমালী ভাণ্ডা ভাঙি যশোদাই বান্ধি থলে গৰুৰ পঘালৈ পলাই যাই বনমালী ভাণ্ডা ভাঙি যশোদাই বান্ধি থলে গৰুৰ পঘালৈ কৃষ্ণই দেখি অন্ত মাউসীহে তৰ্বে কৈলা আধুকাৰী উৰুমল টানি বাস লৈলা পলাই যাই বনমালী ভাণ্ডা ভাঙি যশোদাই বান্ধি থলে গৰুৰ পঘালৈ ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দাই ৰাম বান্ধৱ কৃষ্ণ কৃষ্ণ ভাল হৈছে এই গৃহকৰ্ম মায়ামোহ সকলো ত্যাগ কৰি আহি কলি যুগত ৰাম নামে শ্ৰেষ্ঠ বুলি ভাবি যে শ্ৰৱণ কীৰ্তন কৰিবলৈ ওলাই আহিছে তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ দিয়া হৈছে আৰু নিয়ম যিটো দিহানামৰ প্ৰণালীখিনি এইখিনি অলপ শিকি মেলি ল'লে ভাল হ'ব আৰু কোনোবা এজন গুৰুৰ ওচৰত অকণমান তাতে বিসংগতি ঘটিছে প্ৰভুৰ ভগৱন্তৰ গুণ নাম পুনৰ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনালোকক সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আইসকল চেষ্টা কৰিছে কিন্তু যেনেধৰণে সফল হ'ব লাগিছিলে সফল হ'ব নোৱাৰিলে আপোনালোকে আৰু অলপ কষ্ট কৰিব লাগিব বাকী ঘোষা আৰু পদৰ সংগতি ভালেই হৈছিলে কিন্তু গায়কীত আপোনাৰ অকণমান গাওঁতে ভুল হৈছে সেইখিনি অকণমান লক্ষ্য ৰাখিব দেই আই তেতিয়া আগলৈ আপোনাৰে ভাল হ'ব উজ্জ্বল হ'ব ভৱিষ্যতটো সুন্দৰকৈ পৰিৱেশন কৰিব পাৰিব ধন্যবাদ হৰি ৰাম নাম দিলো ধৰ্ম দিলো আৰু দিলো জ্ঞান খোল তাল দবাকা তোমাৰ অৱদান
ধন্যবাদ। শ্ৰৱণ কীৰ্তন ভগৱন্তৰ কৰোঁতে যিটো পৰিৱেশ হ'ব লাগে সেইটো হৈছে, কিন্তু দিহানামৰ যিটো প্ৰণালী সেইটো অহা নাই। সেইটো অকণমান আনিবলৈ চেষ্টা কৰিব। ভাল পাইছোঁ আপোনালোকে যে আমাৰ এই সুন্দৰভাৱে আজি যুগৰ লগত খাপ খাই আপোনাৰভাৱে আহি পেলানি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছেহি। তাৰ কাৰণে আপোনাৰ হ'ব বহুত ধন্যবাদ দিয়া হৈছে। ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ হ'ল। আইসকল অকণমান চেষ্টা কৰিব, আখৰা অকণ বঢ়াব, তেতিয়া নিশ্চয় সফল। কৃষ্ণ বুলি হৰি বোলা, হৰি বোলা, হৰি বোলা, আৰু এবাৰ হৰি বোলা, হৰি বোলা, হৰি বোলা। মথুৰা নগৰে কংসৰ কাৰাগাৰে উপজিল যদুমণি দৈৱকীৰ দৰে বসুদেৱে লৈ গৈলা নন্দ ৰজাৰ ঘৰে। ৰাম ৰাম। মথুৰা নগৰে কংসৰ কাৰাগাৰে উপজিল যদুমণি দৈৱকীৰ দৰে বসুদেৱে লৈ গৈলা নন্দ ৰজাৰ ঘৰে। ৰাম ৰাম। কৃষ্ণ ৰূপে দৈৱকীত হৈলাই অৱতাৰ, শংখ চক্ৰ গদা পদ্ম হৰত তোমাৰ। ৰাম ৰাম। মথুৰা নগৰে কংসৰ কাৰাগাৰে উপজিল যদুমণি দৈৱকীৰ দৰে বসুদেৱে লৈ গৈলা নন্দ ৰজাৰ ঘৰে। ৰাম ৰাম। প্ৰসন্ন বদনে জলে অলকা তিলক, বসুদেৱে দেখিলন্ত অদ্ভুত বালক। ৰাম ৰাম। মথুৰা নগৰে কংসৰ কাৰাগাৰে উপজিল যদুমণি দৈৱকীৰ দৰে বসুদেৱে লৈ গৈলা নন্দ ৰজাৰ ঘৰে। ৰাম ৰাম। পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি, পিতৃত কহিলা প্ৰভু সমস্ত যুগুতি। ৰাম ৰাম। মথুৰা নগৰে কংসৰ কাৰাগাৰে উপজিল যদুমণি দৈৱকীৰ দৰে বসুদেৱে লৈ গৈলা নন্দ ৰজাৰ ঘৰে। ৰাম ৰাম। ভৈলা শিশু ৰূপত হৈতে প্ৰভু নাৰায়ণ, হলে লয়া বসুদেৱ লৰিল তেখন। ৰাম ৰাম। মথুৰা নগৰে কংসৰ কাৰাগাৰে উপজিল যদুমণি দৈৱকীৰ দৰে বসুদেৱে লৈ গৈলা নন্দ ৰজাৰ ঘৰে। কৃষ্ণ। উপজিল যোগ মায়া নিদ্ৰা গৈলা নন্দ জায়া। হৰি সকলো গোৱালি নিদ্ৰা যায়, কৃষ্ণক তাতে থৈ নন্দৰ কন্যাক লৈ বসুদেৱে আনিলা শলাই। উপজিলা যোগ মায়া নিদ্ৰা গৈলা নন্দ জায়া।
কৃষ্ণ বুলি হৰি বোলা, ৰাম বুলি হৰি বোলা। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। আপোনাৰ খবৰ কীৰ্তন শুনি ভগৱন্ত এতিয়া বৈকুণ্ঠত নাই, ইয়াত নামি আছে, যোগীৰ হৃদয় এৰি থৈ আহিছে। কিন্তু নামষাৰ সুন্দৰ হৈছে ঘোষাই পদে, সংগতিটো সুন্দৰ মিলিছে, কিন্তু দিহাৰ যিটো আচল প্ৰণালী, সেই প্ৰণালীৰে নাহিল সংকীৰ্তনৰ বা বৈঠকী কীৰ্তনৰ সুৰত প্ৰথমেই একেবাৰে খৰ মালিতাতে আৰম্ভ কৰিলে। গতিকে এইখিনি শুধৰাই ল'ব ক'বা নাই, ভৱিষ্যতলৈ কোনো এজন ভাল দিহা নাম জনা মানুহৰ ওচৰত অকণমান প্ৰশিক্ষণ লৈ ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ গুণনাম এনেদৰে শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে তেওঁ সকলোকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আপোনালোকে মন্দিৰত নাম গায় নেকি আই? নাম মন্দিৰত নাম গায় ন? সেইকাৰণে একদম গোপিনী কীৰ্তন, বৈঠকী, অলপ মাজে মাজে নাগাৰাৰ সুৰ আহিছে। কিবা খেলি মেলি কোনো দিহানামৰ সুৰত নাহিলে আই। যা হওক, আপোনালোকে ইমান কষ্ট কৰি যে আহিছে, এইখিনি গাইছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। কিন্তু অকণমান আৰু শিকিবলৈ চেষ্টা কৰক দে আই। ধন্যবাদ। কৃষ্ণ চৰণ চিন্তি হৰি বোলা, আৰু এবাৰ হৰি বোলা। ঐ ৰাম বৈকুণ্ঠৰে পৰা নামি আহিলা, চতুৰ্ভুজৰ ৰূপ ধৰি, নাৰদে বোলন্ত বান্ধৱ কৃষ্ণ, প্ৰহ্লাদে বোলন্ত হৰি কৃষ্ণ। ঐ ৰাম বৈকুণ্ঠৰে পৰা নামি আহিলা, চতুৰ্ভুজৰ ৰূপ ধৰি, নাৰদে বোলন্ত বান্ধৱ কৃষ্ণ, প্ৰহ্লাদে বোলন্ত হৰি। ঐ ৰাম বৈকুণ্ঠৰে পৰা নামি আহিলা, তুমি কোনো বনমালী, বলাইৰে কনিষ্ঠ আমি শ্ৰীকৃষ্ণ, নিচিনা তুমি গোৱালী। ঐ ৰাম বৈকুণ্ঠৰে পৰা নামি আহিলা, চতুৰ্ভুজৰ ৰূপ ধৰি, নাৰদে বোলন্ত বান্ধৱ কৃষ্ণ, প্ৰহ্লাদে বোলন্ত হৰি। এ দ্বাৰকাতে শ্ৰীকৃষ্ণ, অযোধ্যাতে ৰাম,
ৰাম কৃষ্ণ। ধন্যবাদ। ভাল হৈছে পৰিৱেশন। একদম সংকীৰ্তনৰ বৈঠকী একদম ইমান সুন্দৰ তাল মান লয়, কিন্তু সেইটো দিশত হৈছে, কিন্তু দিহানামৰ এই প্ৰণালী মতে বিসংগতি ঘটিছে অলপ। বিলম্বন, মধ্যম আৰু দ্ৰুত লয়, এই তিনিটা লয়ত দিহানাম পৰিৱেশন হয় আমাৰ। এইখিনি এতিয়া নহয়, এইটো একদম পূৰ্বৰ শংকৰদেৱৰ দিনৰ পৰাই তেনেকৈ চলি আহিছে, পুৰুষানুক্ৰমে চলি অহা এইবিলাক আমি দেখি আহিছোঁ। গতিকে তেনেধৰণে দিহানাম হ'লে মানে ভাল হয় অকণমান, এখন অলপ জনা দিহানাম জনা প্ৰণালী জনা লোকৰ অকণমান আশ্ৰয় ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে পুনৰ তেওঁৰ গুণ নাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আই বাপ, মই সমস্তে সেৱা ধৰিছোঁ। অকণমান গভীৰভাৱে চিন্তা কৰক, চৰ্চা কৰক, অকণমান অধ্যয়ন কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ।